এইবাৰ আমি আৰু এটা কথা চিন্তা কৰিছো যে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে বছৰত আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে মেট্ৰিকৰ আগত ল'ৰা ছোৱালীয়ে নোট কিনিব লাগে কিতাপ কিনিব লাগে কলম পেপাৰ পাঠ্যপুথি কিনিব লাগে দুখীয়া মানুহে এইবিলাক কৰোতে বহুখিনি টকা পইচা যায় এইবাৰ মই চিন্তা কৰিছো যে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব প্ৰত্যেকটো মেট্ৰিকৰ কেণ্ডিডেটক মই মাহত 300 টকাকৈ দিম যাতে তেওঁলোকে মেট্ৰিকৰ কাৰণে নিজক প্ৰস্তুত কৰিব পাৰে আৰু এটা আমি আঁচনি লৈছো যে আমাৰ যিমান ল'ৰাই ডিগ্ৰী পাছ কৰিব এই ডিগ্ৰী পাছ কৰা ল'ৰাবিলাকে 1 বছৰত তেওঁলোকে চাকৰি বাকৰি বিচাৰি ঘূৰি ফুৰিব লাগে ইণ্টাৰভিউ দিব লাগে গতিকে যিমান ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ বাবে 2,500 টকাৰ এটা স্কলাৰশ্বিপ প্ৰত্যেক মাহত দিবৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ দুখীয়া মানুহক ইমান সহায় আগতে কোনো চৰকাৰে কৰা নাছিলে আমি আপোনালোকৰ কাৰণে কামবিলাক হাতত লৈছো